পিছলৈ উভতি গৈ কেতিয়াও জীৱনৰ আৰম্ভণিক সলনি কৰিব নোৱাৰি, কিন্তু বৰ্তমানৰ পৰা আৰম্ভ কৰি জীৱনৰ সামৰণিক সুন্দৰ কৰি তুলিব পাৰি। মানুহৰ চেহেৰাটো ধুনীয়া হওক বা নহওক, কিন্তু মুখৰ মাতষাৰ আৰু ব্যৱহাৰ ভাল হ'ব লাগে। কাৰণ তোমাৰ ধুনীয়া চেহেৰাটো এদিন মানুহে পাহৰি যাব, কিন্তু তোমাৰ কথা বতৰা আৰু আচাৰ ব্যৱহাৰবোৰ কেতিয়াও নাপাহৰে। যদি আগবাঢ়ি যাওঁতে কোনোবাই সাহস নিদিয়ে অথবা কোনোৱে সংগ নিদিয়ে, তথাপি তুমি হতাশ নহবা, কিয়নো তোমাৰ আত্মবিশ্বাসতকৈ ডাঙৰ সাৰথি আন কোনোৱেই হ'ব নোৱাৰে। জীৱনত কাকো অৱহেলা নকৰিব, কাৰণ লুডু খেলখনলৈকে মন কৰক। 6ৰ মূল্য যিমান, সময়ত 1ৰ মূল্যও অধিক হৈ পৰে। জীৱন বাটত আপোন বুলিবলৈ কোনো নাই, সকলো কেৱল স্বাৰ্থ সিদ্ধি কৰিবলৈহে আপোন হোৱাৰ অভিনয় কৰে। স্বাৰ্থ পূৰণ হ'লে সম্পৰ্কও শেষ হয়। যি পাইছা তাক ধৰি ৰাখিবলৈ চেষ্টা কৰিবা, যি হেৰাই গৈছে তাক বিচাৰি হাবাথুৰি নাখাবা, আৰু যি পোৱা নাই সেয়া ভাগ্যতে নাই বুলি ধৰি ল'বা। সমাজৰ এচাম শিক্ষিত বুলি পৰিচিত লোকৰ পিতৃ মাতৃক দেখা পাব বৃদ্ধাশ্ৰমত, কিন্তু শ্ৰমিক অথবা কৃষকৰ পিতৃ মাতৃক কেতিয়াও দেখা নাপাবা। সমস্যাবোৰৰ পৰা পলাই ফুৰিবলৈ নহয়, সমস্যাবোৰৰ লগত যুঁজিবলৈ শিকা, কিয়নো সমস্যা যিয়েই নহওক সমাধানৰ উপায়ো থাকে। মানুহৰ জীৱনৰ সকলোতকৈ ভয়ংকৰ ৰোগবিধ হ'ল চিন্তা আৰু ভয়, যিয়ে এজন মানুহক ক্ৰমশ ধ্বংসৰ গৰাহলৈ গতি কৰাত সহায় কৰে। মা দেউতাই হয়তো নাজানে যে আমি নিজৰ মৃত্যুতকৈ বেছি তেওঁলোকৰ মৃত্যুলৈ বেছি ভয় কৰি থাকোঁ। মনত ৰাখিব, ডাঙৰ অথবা যথেষ্ট সংখ্যক ভুলৰ মাজেদি নহাকৈ কোনো মানুহেই সফল হ'ব পৰা নাই। সৰুতে খেলা ধূলা কৰি ভাগৰি টোপনি গৈছিলোঁ, আৰু এতিয়া চিন্তা কৰি কৰি ৰাতিটো উজাগৰে পাৰ কৰিছোঁ। কিছুমান সম্পৰ্ক পাহৰি যাওঁ বুলি ভাবিলেও পাহৰি যাব নোৱাৰি, আঁতৰি যাওঁ বুলিলেও আঁতৰি যাব নোৱাৰি। মাথো আঘাতবোৰত নিমখ দিব মন নাই বাবেই তোমাৰ পৰা বহু নিলগত অৱস্থান কৰিছোঁ। শৈশৱৰ দিনবোৰেই ভাল আছিল, কষ্ট পালেও চিঞৰি কান্দিব পাৰিছিলোঁ, আৰু এতিয়া এনে এক সময় আহি পৰিল, যিমান কষ্ট পালেও নীৰৱে সহ্য কৰি চকুলো টুকি থাকিব লগা হয়। কাৰোবাক অন্তৰত ইমান গভীৰলৈও প্ৰৱেশ কৰিব দিব নালাগে, যাতে তেওঁ উলিয়াই দিলে আশ্ৰয়হীন হ'ব লগা হয়।